নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো শেষলৈকে চাই থাকিব দলে অশোক শৰ্মাক বিধায়ক বনাইছে অধ্যক্ষ বনাইছে দল এৰি গলে তেওঁ এইবোৰ কথা কৈয়ে যাব লাগিব দলে অশোক শৰ্মাক বহুত সন্মান দিছে অশোক শৰ্মাৰ দল ত্যাগ সন্দৰ্ভত আজি জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ আজি বাংলাদেশত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে অশান্ত হৈ পৰিছে বাংলাদেশৰ বতাহ খৰ্বাত্মক প্ৰতিবাদ হৈ পৰিছে বাংলাদেশত আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি ঢাকাত শিক্ষাৰ্থীসকলৰ ব্যাপক আন্দোলন আজিৰ দিনটোত সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনত এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিছে ঢাকাৰ বাংলাদেশ শিক্ষাৰ্থী আৰক্ষীৰ সংঘৰ্ষত আহত হৈ পৰিছে 2 শতাধিক লোক আন্দোলনকাৰীক আলোচনালৈ অহাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ আহ্বান প্ৰত্যাখ্যান এবাৰ আন্দোলনকাৰীৰ আজি সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে কালি প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত 2 শতাধিক লোক গুৰুতৰভাৱে আহত হৈছে বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ মাৰ্কিন বৈদেশিক মন্ত্ৰীৰ বাংলাদেশ চৰকাৰলৈ পত্ৰ প্ৰেৰণ পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি পৰৱৰ্তী খবৰ অল কায়দাৰ ফালৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো অল কায়দাৰ ফালৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে পৰৱৰ্তী খবৰ 8 মাহৰ বিৰতিৰ পাছত পুনৰ ৰাজনীতিলৈ আহিছে আঙুৰলতা ডেকা মই আকৌ যুঁজিবলৈ খাজু বুলি মন্তব্য আঙুৰলতাৰ মই আকৌ যুঁজিবলৈ খাজু হৈ পৰিছো 8 মাহৰ বিৰতিৰ পিছত পুনৰ ৰাজনীতিৰ পথাৰলৈ গৈ আহিছে আঙুৰলতা ডেকা জীৱনত বহুত ঘাত প্ৰতিঘাত আহিল কিন্তু আজিৰে পৰা আকৌ পুনৰুদ্যমেৰে আগবাঢ়িম মই মোৰ কব লগাবোৰ ইতিমধ্যে ৰাজ্যিক নেতৃত্বক জনাইছো মই বহুত দিছো বিজেপিত পাবলগীয়াও বহুত আছে মন্তব্য কৰিছে অভিনেত্ৰী তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য আঙুৰলতা ডেকাৰ খন্দিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে ৰাজ্যত হ'ব বৃহৎ আন্দোলন আমি জনাই আছো বিশেষ খবৰ মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহব বুলি হুংকাৰ দিয়া হৈছে মুছলমানৰ বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহব ইছলামিক আইন অনুসৰিয়েই সুৰক্ষিত হৈ আছে মুছলমানসকল ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰিছে কুৰান আৰু হাদিছৰ নীতি নিয়মতেই হ'ব মুছলমানৰ বিবাহ বেয়া কামক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ইছলামে মুছলমান সমাজৰ লগত আলোচনা কৰি আইন বনাওক চৰকাৰে মুছলমানৰ বিবাহ আইনক লৈ আমচু আৰু ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আমচু আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰ ৰাজ্যিক বিজেপিত এলাগি হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আমি জনাই আছো ৰাজনৈতিক এটা বিশেষ খবৰ কিয়নো ৰাজ্যিক বিজেপিত এলাগি হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰিছে ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ জনোৱা নহল সৰ্বানন্দ সোণোৱালক সম্পূৰ্ণৰূপে উপকৃত কৰা হল সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পবিত্ৰ মাৰ্গেৰিটাক নিমন্ত্ৰণ জনোৱা হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদী ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিংহক 1300ৰো অধিক কাৰ্যকৰ্তাই লাভ কৰিলে নিমন্ত্ৰণ ৰাজ্যিক বিজেপিত স্পষ্ট হৈ পৰিছে লবিকেন্দ্ৰিক ৰাজনীতি আৰু সংঘাত পৰৱৰ্তী খবৰ কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে যুৱতীগৰাকী ক্ষমা বিচৰাৰ পাছতো লগ এৰা নাই চালক সন্থাই খদৌসম নৈশ বাছ চালক সন্থা পুনৰ ক্ষুণ্ণ হৈ পৰিছে এইবাৰ একাংশ পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ সাজু হৈ পৰিছে বাছ চালক সন্থা
এবাৰ একাংশ পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব চালক সন্থাই চালক সন্থাৰ নেতা ৰূপম দত্তৰ মন্তব্য অপপ্ৰংশ কৰাৰ অভিযোগত গোচৰ তৰিব পৰ্টেলৰ বিৰুদ্ধে চালক সন্থাৰ অভিযোগ ভিউৱাৰ্ছৰ আঘাত ভিডিঅ' বাইট ইত্যাদি ভুলকৈ প্ৰচাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লগতে বৈকুণ্ঠ প্ৰিন্স পাঠক নামৰ এগৰাকী অভিনেতাৰ মন্তব্যক লৈও অসন্তুষ্ট হৈ পৰিছে চালক সন্থা চালক ৰূপম দত্তক ব্যক্তিগত আক্ৰমণক লৈ অসন্তুষ্ট হৈ পৰিছে বাছ চালক সন্থা খদৌখম নৈশ বাছ চালক সন্থাৰ পুনৰ ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে আজিৰ খণ্ডিয়াৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা দপদপাই জ্বলি উঠিছে 4টাকৈ ৰেলৰ ডবা আজি পুৱা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এক ডাঙৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে কুৰবাৰ পৰা অহা কুৰবা বিশাখাপট্টনমত এক্সপ্ৰেছৰ 4টা এচি ডবাত জুই লাগিছে আৰু তাৰ পিছতেই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত কৰিছে কেইবাখনো ডবাত আৰু মুহূৰ্তৰ ভিতৰতে ৰেলখনৰ 4টাকৈ ডবা সম্পূৰ্ণ ছাই হৈ পৰিছে ঘটনা সন্দৰ্ভত জানিব পৰা মতে ৰেলৱে বিভাগৰ লোক আৰু ৰেলৱে আৰক্ষী উদ্ধাৰকাৰী দল ষ্টেচনটোত উপস্থিত হৈছে কোনোমতে সেই অগ্নিকাণ্ড সংঘটিত হোৱা ৰেলখনৰ পৰা বাহিৰলৈ উলিয়াই আনিছে যাত্ৰীসকলক ঘটনাটোত আন কোনো হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ আজি ৰিয়ান পৰাগে গ্ৰেণ্ড এণ্ট্ৰি মাৰিব মাত্ৰ কিছু মুহূৰ্তৰ পাছতেই আৰম্ভ হ'ব ভাৰত আৰু শ্ৰীলংকাৰ দ্বিতীয়খন এদিনীয়া মেচ সূৰ্যকুমাৰ যাদৱৰ পিছতেই ৰোহিত শৰ্মাৰ নেতৃত্বত গ্ৰেণ্ড এণ্ট্ৰি মাৰিবলৈ সাজু হৈ পৰিছে ৰিয়ান পৰাগ আজিৰ খেলত ৰিয়ান পৰাগৰ উপস্থিতি বিচাৰিছে দেশৰ লাখ লাখ ক্ৰিকেট অনুৰাগীয়ে প্ৰথমখন এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে টাই হোৱাৰ পাছতেই গম্ভীৰৰ সাৰপ্ৰাইজ পেকত ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ নতুবা শিৱম ডুবেৰ স্থানত সুযোগ পোৱাৰ সম্ভাৱনা আছে ৰিয়ান পৰাগে ইতিমধ্যে বিসিসিআইৰ শেহতীয়া বৈঠকত ৰিয়ান পৰাগক দেশৰ টি20 দলত নিয়মীয়া খেলুৱৈ হিচাপে অন্তৰ্ভুক্তিৰ চৰ্চা আৰম্ভ হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া টি20ৰ শেষৰখন মেচত পৰিপক্ক বেটিং প্ৰতিভা দেখুৱাইছিল ৰিয়ান পৰাগে আৰু যাৰ বাবে এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে টাই হোৱাৰ পাছত ৰিয়ানক বিচাৰি সামাজিক মাধ্যমত চৰ্চা দেশবাসীৰ আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি তালিকাত আপোনাৰ নাম খুমাইছে নাই বা তালিকাত কিদৰে আপোনাৰ নাম অন্তৰ্ভুক্তিকৰণ হ'ব তাৰ তথ্য জনোৱাৰ চেষ্টা কৰিছো চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি চৰকাৰী ঘৰৰ বাবে যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকাত আপোনাৰ নাম চাবলৈ আপুনি কি কৰিব লাগিব যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকা চাওক আপোনাৰ নাম পকি ঘৰ নতকা সকলোৱে লাভ কৰিব এতিয়া চৰকাৰী ঘৰ ঘৰৰ লগতে উপলব্ধ হ'ব এতিয়া ঘৰৰ লগত সংযুক্তকৈ শৌচাগাৰ বিদ্যুৎ আৰু এলপিজি দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰো ঘৰৰ লগতে উপলব্ধ হ'ব বিদ্যুৎ আৰু এলপিজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অহাৰ পাছতেই আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন জনাইছে চৰকাৰে নতুন ঘৰত থাকিব এতিয়াৰ পৰা সকলো ধৰণৰ সুবিধা আজিৰ খণ্ডৰ পৰৱৰ্তী খবৰ বান ক্ষতিগ্ৰস্ত সকলোই এবাৰ এক বৃহৎ ঘোষণা কৰিছে অতি শীঘ্ৰেই পাব বন্যাত্মক ক্ষতিপূৰণ মন্ত্ৰী পীযুষ হাজৰিকাই আজি এক ডাঙৰ ঘোষণা কৰিছে আমি জনাই আছো ব্ৰেকিং নিউজ কলিয়াবৰৰ বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ভাল খবৰ বানত ক্ষতিগ্ৰস্ত জনতাই অতি শীঘ্ৰে পাব ক্ষতিপূৰণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে বৃহৎ ঘোষণা 2 আগষ্টত হাতীমুৰাত মাতাউৰি ছিঙি সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিস্থিতিৰ মাতাউৰি ছিঙা অংশ পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই বৃহৎ ঘোষণা কৰিছে 15 আগষ্টৰ আশে-পাশে লাভ কৰিব সাহায্যৰ ধন কলিয়াবৰৰ বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ এয়া ভাল খবৰ
সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এক দেশ জোকাৰি যোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বোমা বিস্ফোৰণত ৩২ গৰাকীকৈ সেনা জোৱান নিহত হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, এটা ডাঙৰ খবৰ। হোটেলৰ ভিতৰতে ভয়ংকৰ বোমা বিস্ফোৰণ আৰু বোমা বিস্ফোৰণত ৩২ গৰাকীকৈ সেনা জোৱানৰ মৃত্যু হৈছে। ৩৬ জনৰো অধিক লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অল কায়দাৰ সহযোগী সংগঠন অল স্বাবে স্বীকাৰ কৰিছে বিস্ফোৰণৰ কাণ্ডৰ। বিস্ফোৰণৰ পাছতে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলি সৃষ্টি হৈছে। সোমালিয়াৰ ৰাজধানী মোগাদিছুত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা।